তেনেকুৱাতো মই চাৰেণ্ডাৰ আপোনালোকে কৈছে মইতো ভবা নাই চাৰেণ্ডাৰ কৰিছোঁ বুলি। বিশেষকৈ আমাৰ তিতাবৰ সমষ্টিত আমাৰ সকলোখিনি ৰেডি হৈছে আৰু আজি এথিক্স কমিটিৰ মিটিঙৰ কাৰণে মোক নিৰ্দেশ দিয়াত মই আহিলোঁ আৰু অহা কালিলৈ পৰা আমাৰ নমিনেশ্যনবিলাক আমি দিম। দুদিনত আমি নমিনেশ্যন দি আমি 11 তাৰিখে লাষ্ট ডেট, আমি 11 তাৰিখে নাথাকোঁ, তাৰ আগতে আমি শেষ কৰিম। আৰু আমাৰ মিটিংবিলাক আমাৰ ৰেগুলাৰ আমাৰ সমষ্টিবিলাকত আমাৰ ৰেগুলাৰ মিটিং হৈ আছে আৰু সেই মিটিংবিলাকত আমি যিখিনি কৰিব লাগে আমি মিটিঙক ৰাইজক কেনেকৈ আমি গোটেই কথাখিনি আমি ক'ব লাগে, কেনেকৈ গোটেই কথাখিনি বাস্তৱ যিখিনি কথা এই বাস্তৱ কথাখিনি অসমৰ ৰাইজক পুংখানুপুংখৰভাৱে আমাৰ কৰ্মীসকলে আমাৰ কৈ আছে। আৰু পঞ্চায়তৰ যেতিয়া ইলেকশ্যন হ'ব এইটো একেবাৰে তৃণমূল পৰ্যায়ৰ ইলেকশ্যন, ইয়াত বহুতখিনি কথাই ওলাই পৰিব। গতিকে নিশ্চিতভাৱে আমাৰ ৰাইজে এইবাৰ পৰিৱৰ্তনৰ হকে পঞ্চায়তত এটা পৰিৱৰ্তন এবাৰ আনিব। নাই, তেনেকুৱা নহয়। আচলতে এই কথাবোৰ এতিয়া মই নকওঁ কি কাৰণে বেছি হৈছে। আমাৰ মাজত কোনো ধৰণৰ তেনেকুৱা কাজিয়া নাই, কিন্তু এই কাজিয়াখন আচলতে পতা হয়, পাতি পেলাই আৰু কিছুমানে হয়তো ভুলক্ৰমে কেতিয়াবা ভৰি দি দিয়ে নেকি, এনেকুৱা ধৰণৰ হৈ থাকে। কিন্তু তেনেকুৱা ধৰণৰ মই কিন্তু জ্ঞাত নহয়, কাৰণ মই গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা আমাৰ সভাপতি ডাঙৰীয়াই হওক, দুইজনৰ লগত মই সমানেই ঘূৰি ফুৰোঁ, মই কথা বতৰা আমি পাতি থাকোঁ। কোনোদিন তেনেকুৱা ধৰণৰ আমি বাতাবৰণ মই দেখা নাই আৰু দলৰ ভিতৰতো আমি তেনেকুৱা ধৰণৰ কোনো বাতাবৰণ দেখা নাই। আৰু আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে আমাৰ যিটো সিদ্ধান্ত দিব সেইটোৱেই আমাৰ মূল সিদ্ধান্ত আৰু সেইটোৱে সকলোৱে গ্ৰহণ কৰে। গতিকে বাহিৰত কোনোবাই তেনেকুৱা ধৰণৰ কোনোবাই যদি কৈছে, মই অৱশ্যে জ্ঞাত নহয়, কিন্তু এইটো কথা আচলতে এইটো সঁচা নহয়। যোগ্যতা মানে চাওক, মই তেখেত যোগ্য হয় নহয় মই কোৱাতকৈ এইটো অসমৰ ৰাইজে জানে, আপোনালোকে জানে যে কোনজন যোগ্য কোনজন অযোগ্য। আৰু হাইকমাণ্ড এই ক্ষেত্ৰত হাইকমাণ্ডে সিদ্ধান্ত ল'ব কোন সময়ত কাক প্ৰক্ষেপ কৰিলে দলটো লাভান্বিত হ'ব, সেইটো হাইকমাণ্ডৰ সিদ্ধান্ত, সেইটো আমি ক'ব নোৱাৰোঁ। ভূপেন বৰাৰ ক্ষেত্ৰত লাভান্বিত হ'বনে 26ত? ভূপেন বৰাই চাওক, খুব বেয়া সময়ত তেখেতে আমাৰ কংগ্ৰেছ দলটোক আমাৰ লিড লৈছে, এতিয়ালৈকে তেখেতে লিড লৈ আছে আৰু হাইকমাণ্ডে তেখেতৰ ওপৰত আস্থা ব্যক্ত কৰিছে। গতিকে আমি ভূপেন বৰাৰ নেতৃত্বত আমি যি কৰিব লাগে আমাৰ সাংগঠনিক ভেটি আমি সুদৃঢ় কৰাত ইলেকশ্যন খেলাত আমি ব্ৰতী হৈ আছোঁ। তেনেকুৱাতো মই চাৰেণ্ডাৰ আপোনালোকে কৈছে মইতো ভবা নাই চাৰেণ্ডাৰ কৰিছোঁ বুলি। বিশেষকৈ আমাৰ তিতাবৰ সমষ্টিত আমাৰ সকলোখিনি ৰেডি হৈছে আৰু আজি এথিক্স কমিটিৰ মিটিঙৰ কাৰণে মোক নিৰ্দেশ দিয়াত মই আহিলোঁ আৰু অহা কালিলৈ পৰা আমাৰ নমিনেশ্যনবিলাক আমি দিম। দুদিনত আমি নমিনেশ্যন দি আমি 11 তাৰিখে লাষ্ট ডেট, আমি 11 তাৰিখে নাথাকোঁ, তাৰ আগতে আমি শেষ কৰিম। আৰু আমাৰ মিটিংবিলাক আমাৰ ৰেগুলাৰ আমাৰ সমষ্টিবিলাকত আমাৰ ৰেগুলাৰ মিটিং হৈ আছে আৰু সেই মিটিংবিলাকত আমি যিখিনি কৰিব লাগে আমি মিটিঙক ৰাইজক কেনেকৈ আমি গোটেই কথাখিনি আমি ক'ব লাগে, কেনেকৈ গোটেই কথাখিনি বাস্তৱ যিখিনি কথা এই বাস্তৱ কথাখিনি অসমৰ ৰাইজক পুংখানুপুংখৰভাৱে আমাৰ কৰ্মীসকলে আমাৰ কৈ আছে। আৰু পঞ্চায়তৰ যেতিয়া ইলেকশ্যন হ'ব এইটো একেবাৰে তৃণমূল পৰ্যায়ৰ ইলেকশ্যন, ইয়াত বহুতখিনি কথাই ওলাই পৰিব। গতিকে নিশ্চিতভাৱে আমাৰ ৰাইজে এইবাৰ পৰিৱৰ্তনৰ হকে পঞ্চায়তত এটা পৰিৱৰ্তন এবাৰ আনিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।